মোক চকলেট এটা আনি দিব পাৰিবানে? আজি মোৰ চকলেট খাবলৈ বৰ মন গৈছে। আৰে কিবা এটা ভাল কামত ওলাই যাবলৈ লৈছিলো হে, তই আহি মাজতে দেৰি কিনে আহি টেপেচকে মাতি তোৰ চকলেট খাবলৈ মন গৈছে, মই কি কৰিব লাগে হা? তই তোৰ মাৰক নকৰগে কিয়? তহঁত মাৰ যে দুজনী মাথা একেবাৰে গৰম কৰি দিছ ঘৰত। তহঁত দুজনী কাম নাই বুলি বেলেগৰ কাম নাই বুলি ভাবা নেকি হা? খালি ইটো খাওঁ সিটো খাওঁ, তোৰ সদায় সদায় বস্তু আনি দিবলৈ আমাৰ পইচা নাই নহয়। তই তোৰ মাৰক বিচাৰিবি, মোক নিবিচাৰিবি এনেকে। ইহঁত দুজনীৰ পৰা শান্তি নাইকিয়া হৈছে, ঘৰত যে থাকিবলৈ মন নোযোৱা হৈছে এইকেইজনীৰ পাতত। নন্দিনী, তুমি মাজনী কিয় তেনেদৰে ক'লা? তাই সৰু ছোৱালী, তাই কেনেকৈ বুজি পাব? তাইক তুমি ইমান বেয়াকৈ কিয় কৈছা বাৰু? মা, মই পেহীক চকলেট আনি দিবলৈ কৈছিলো, সেইকাৰণে পেহীয়ে মোক গালি পাৰিলে। তহঁতৰ দাদা ঢুকোৱাৰ পিছৰ পৰা তহঁতৰ দায়িত্ব লওঁতে আমাৰ দিনবোৰ গৈছে। নিজে নিজৰ ব্যৱস্থা কৰি ল, বুজিছ নহয়? আনক এনেদৰে অশান্তি দি নাথাকিবি। মাজনী, তোমাক কি লাগে মোক ক'বা, মই তোমাক আনি দিম। এনেদৰে পেহীক আজিৰ পৰা চকলেট নিবিচাৰিবা। আৰু তুমি এনেদৰে নেকান্দিবা, তুমি কান্দিলে মই দুখ পাওঁ নহয়। যোৱা, তুমি ৰুমলৈ যোৱাগে, মই তোমালৈ চকলেট আনি দিম। তুমি আৰু এনেদৰে কান্দিব নালাগে, যোৱা। ঘৰখনত কোনোৱে আমাৰ দুজনীক ভাল ব্যৱহাৰ নকৰে। মোক বাৰু নকৰে নাই, কিন্তু সেই অকণমানি ছোৱালীজনীক কিয় বেয়াকৈ কয় বাৰু? সিহঁতৰ অকণো বেয়া নালাগেনে? আজি যদি মাজনী দেউতাক জীয়াই থাকিলেহেঁতেন, তাইক বাৰু তেনেকুৱা ব্যৱহাৰ কৰিলেহেঁতেন নে? কিমান যে তাইক আলফুলে ৰাখিলেহেঁতেন, কিমান যে মৰমে ৰাখিলেহেঁতেন। কিন্তু আজি তাই দেউতাক নোহোৱাৰ কাৰণে আজি তাই এনে অৱস্থা হৈছে। নাই, মই তাইক তেনেকুৱা হ'বলৈ কেতিয়াও দিব নোৱাৰো। কিন্তু মই কৰোঁ কি? অয়ন, চোৱাচোন, মই আৰু তোমাৰ ছোৱালীজনীক কিমান কষ্ট পাইছো। তুমি আমাক এৰি থৈ যোৱা দিনাখনৰ পৰা আমি এটা দিনো শান্তিত থাকিবলৈ পোৱা নাই। অয়ন, তুমি যোৱা দিনাখনৰ পৰা মোৰ জীৱনৰ এই ধুমুহা জাকে মোক শান্তিৰে থাকিবলৈ দিয়া নাই চুনু। বিয়াৰ ঠিক 2 বছৰ পিছতে মাজনী জন্ম হৈছিল। মাজনী জন্ম কেইমাহমানৰ পিছতে তুমি আমাৰ মাজৰ পৰা আঁতৰি গুচি গলা। অয়ন, মোৰ এতিয়াও মনত আছে তুমি দিয়া সেই প্ৰতিশ্ৰুতিবোৰ। এদিন তুমি মোক কৈছিলা। অয়ন, কি হ'ল তোমাৰ? অফিচলৈ নোযোৱা নেকি? তোমাৰ দেৰি হ'ব নহয়, অফিচলৈ যোৱা আকৌ। যাম ৰ'বা চিমি, তোমাৰ লগত কথা কেইটামান পাতি লওঁ। তোমাক মোক কথা দুটামান ক'বলৈ আছে। কি কথা? চিমি, যিদিনাৰ পৰা মই দেউতাক হ'বলৈ ওলাইছোঁ, সেই দিনাৰ পৰা মোৰ মনটো আনন্দৰে ভৰি আছে জানা। মই যে দেউতাক হ'বলৈ ওলাইছোঁ, কিমান যে ভাল লাগিছে। আমাৰ সন্তানটো এই পৃথিৱীলৈ কেতিয়া আহিব, কেতিয়া মই তাকে কোলা ল'বলৈ পাম, সেই কথাই মোক বৰকৈ আমনি কৰি থাকে। চিমি, ভাবি চোৱাচোন, কিমান ভাল লাগে আমাৰ সন্তানটো যেতিয়া আহিব। আমি যে মাক দেউতাক হ'ম, আমাৰ যে এটা সন্তান হ'ব, আমাক মা দেউতা বুলি মাতিব, কিমান যে ভাল লাগিব ন। আমাৰ এখন সপোনৰ সংসাৰ হ'ব। সঁচাকৈ এইবিলাক ভাবিলে যে মোৰ মনটো বহুত ভাল লাগি যায়। তুমি সঁচাকৈ বহুত ভাল, মই ভবাতকৈ বহুত ভাল। তোমাৰ নিচিনা এজন স্বামী পাই মই সঁচাকৈ ভাগ্যৱান। তুমি মোৰ কাষত সদায় এনেদৰে থাকিবা। আৰু যদি নাথাকোঁ, মই যদি কেতিয়াবা তোমাৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি যাওঁ, তেতিয়া তুমি কি কৰিবা? এয়া তুমি কি কৈছা? এনেকুৱা কথা তুমি দ্বিতীয়বাৰ কিন্তু কেতিয়াও নক'বা। মই বহুত দুখ পাওঁ। আৰু যদি তুমি কেতিয়াবা কোৱাও নহয়, মই কিন্তু তোমাক কেতিয়াও নামাতো মই তোমাক। আৰে পাগলীজনী, মই তোমাক ধেমালিহে কৰিছোঁ, তুমি একেবাৰে চিৰিয়াছলি লৈ ল'লা। অয়ন, এনেকুৱা কথা যদি তুমি দ্বিতীয়বাৰ কোৱা নহয়, মই কিন্তু তোমাক কেতিয়াও নামাতিম। আৰু আজি যি ক'লা। ঠিক আছে বাৰু চিমি, নকওঁ দিয়া। মই সদায় তোমাৰ কাষত থাকিম, তোমাৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ, তোমালোকৰ পৰা মই কেতিয়াও আঁতৰি নাযাওঁ চিমি। তুমি মোক ধেমালি কৰা নাছিলা অয়ন। তুমি কি জানি সঁচাকৈ কৈছিলা। যিটো তুমি প্ৰমাণ কৰি দেখুৱালা। তুমি মোৰ পৰা আঁতৰি গৈ এয়া ভাল কাম নকৰিলা অয়ন, ভাল কাম নকৰিলা। প্ৰতিটো মুহূৰ্তত মোৰ তোমালৈ বহুত মনত পৰে অয়ন। কেনেকৈ মই ক'ম মোৰ বুকুৰ বেদনাত। তোমাক হেৰুৱাই মই কিমান কষ্ট পাইছো, কেনেকৈ আছো, তোমাক কেনেকৈ বুজাম অয়ন। কি হ'ল তোৰ মা বাপে যে অলপো খবৰ নলয়? তই কি কৰিছ, কেনেকৈ আছ, কি খাইছ, এইবিলাকচোন অলপো খবৰ নলয়। ছোৱালীজনীক কিবা দিব লাগে বুলি তেওঁলোকে একোৱে খবৰ নোলোৱা হ'ল। তোক আমি এনেদৰে পোহপাল দি থাকিব নোৱাৰো। তই সিহঁতক পইচা বিচাৰ, পইচা নিবিচাৰিলে এইখন ঘৰত তই থাকিবলৈ নাপাবি। কিন্তু মা, আপুনি বাৰু মোৰ মা দেউতাক কিয় দোষাৰোপ কৰিছে? তেওঁলোকে মোক সদায় খবৰ লয়।
আৰু মোক মাতিও থাকে, কিন্তু মইহে যাব ইচ্ছা নকৰোঁ। আৰু তেওঁলোকে মোক টকা পইচা দি কেনেকৈ সহায় কৰিব কওকচোন? তেওঁলোকৰ হাতত যিমান টকা আছিলে মোক বিয়া পাতোঁতে শেষ হ'ল। এতিয়া তেওঁলোকে টকা পইচা ক'ৰ পৰা দিব? সেইবিলাক আমি নাজানো। মা বাপে ঘৰৰ পৰা যদি টকা পইচা আনিব নোৱাৰে, তেনেহ'লে তালৈ চিৰদিনৰ কাৰণে গুচি যায়। ইয়াত থাকিবলৈ নাপাওঁ কিন্তু। মা, এইখনতো মোৰো ঘৰ, মোৰ মাজনীও ঘৰ। আমি দুজনী ক'লৈ যাম কওকচোন? মই মানুহজনৰ ঘৰত নাথাকি ক'লৈ গুচি যাম? আৰু তেওঁতো থকা হ'লে মোক এনেকুৱা কেতিয়াও নকৰিলেহেঁতেন। আপোনালোকে বাৰু অকণমানো তেওঁলৈ বেয়া লগা নাইনে? তেওঁৰ আত্মাই কিমান কষ্ট পাব আপোনালোকে এবাৰো ভাবি চোৱা নাইনে? মা, তুমি ঠিক কৈছা। ইহঁত মাক জীয়েক দুইজনীকে আমাৰ ঘৰৰ পৰা খেদিব লাগে ইহঁত দুইজনীকে। আমি আৰু ইহঁতক পোহপাল দি থাকিব নোৱাৰোঁ। বহুত মাথাটো নষ্ট কৰি থাকে ইহঁতি। নন্দিনী, তই ঠিক কৈছ। ইহঁত দুজনী ইয়াৰ পৰা খেদিব লাগিব। মাক বাপেকৰ ঘৰৰ পৰা ফুটা কৰি এটা নানে, আৰু ইয়াত আৰামত খাই আছে দুইজনী। ইহঁত দুজনী ইয়াৰ পৰা খেদিব লাগিব সোনকালে। এনেকৈ নক'ব মা, এনেকৈ নক'ব। মই বাৰু ক'লৈ যাম মই? ক'ত যাওঁ সেইটো তোৰ কথা, কিন্তু ইয়াত যে থাকিবলৈ নাপাওঁ সেইটো খাটাং। শুনিছ নহয় তই মায়ে কি কৈছে? গতিকে অতি সোনকালে তই এইখন ঘৰৰ পৰা ওলাই যাব লাগিব। আৰু যদি ওলাই নাযায় নহয়, এক গতিয়ে উলিয়াই দিম ঘৰৰ পৰা, গতিয়ে উলিয়াই দিম। নন্দিনী, ৰচোন, অৰূপে ফোন কৰিছে। অৰূপ, কচোন। অৰূপ, তই বাৰু কেতিয়া আহিবি? তোলে যে মোৰ ইমান মনত পৰি আছে নহয়। হয় নেকি? ঠিক আছে বাৰু, কাইলৈ আহিবি ন? ঠিক আছে বাৰু, হ'ব দে। মোৰ যে তোলে বৰ মনত পৰি আছে, সোনকালে আহিবি দেই। নন্দিনী, অহা কালিলৈ বোলে অৰূপ আহিব। মোৰ যে মনটো ইমান ভাল লাগিছে নহয়, কিমান দিন যে হ'ল তাক নেদেখা। কি? কাইলৈ সৌদা আহিব? মোৰ যে মনটো ইমান ভাল লাগিছে নহয়। মা, মোক পইচা অলপ দেচোন, মই বজাৰৰ পৰা আহোঁগৈ। যা, মোৰ পাৰ্চতে পইচা আছে, তই যিমান মন যায় সিমান লৈ যাগে যা, আৰু কি আনিব লাগে লৈ আহিবি যা। ঠিক আছে বাৰু দিয়া মা, মই তেতিয়াহ'লে যাওঁ। কিমান দিন যে হ'ল তাৰ মুখখনকে নেদেখা। আহিব বুলি শুনি মনটো একেবাৰে ভাল লাগি গৈছে পাই। যাওঁ, নন্দিনী দেউতাককো খবৰটো দি থৈ আহোঁগৈ। এনেদৰে ৰৈ থাকিবি নে? নিজৰ কামবিলাকো কৰিবি। ককাই ঢুকোৱাৰ পিছৰে পৰাই অৰূপ যি গ'ল, ঘৰলৈ অহাই নাছিলে। সি যদি আহি মোক মাহঁতৰ দৰে ব্যৱহাৰ কৰে, মোৰ বৰ ভয় লাগিছে। ওলাইছে নহয়। আজি নন্দিনীক মায়ে নিজৰ ছোৱালীৰ বাবে ইমান মৰম কৰে, কিন্তু মই যে নিজৰ নহয়, সেইবাবে মায়ে মোক মৰম নকৰে, মোৰ ছোৱালীজনীকো নকৰে। মোৰ বৰ দুখ লাগে। নাজানো আৰু ভাগ্যত কি আছে। মই আৰু মোৰ ছোৱালীজনী কিমান আৰু যান্ত্ৰণা সহ্য কৰিব লাগিব। হয়তো একমাত্ৰ ভগৱানেহে জানে।